হেল্ল' গাইজ নমস্কাৰ আপোনালোক সকলোকে লিট্ৰি ভ্লগলৈ মই জয়ন্তই আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু সকলোকে দীপাৱলীৰ বহুত শুভেচ্ছা জনালোঁ আৰু আজি ভিডিঅ'টো একদম ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আমি কি কৰিম আজি দেৱালীত কি কৰোঁ আপোনাক সকলোবিলাক দেখুৱাম। আপোনালোকে তাৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু আমি এতিয়া বজাৰলৈ যাবলৈ ওলাইছোঁ আৰু মোৰ পাছফালে আছে চানা হেপী দেৱালী আৰু এইবিলাক দেখিছে আপোনালোকে লাইটিং। যোৱাকালি আমি দুইটা লগাই লৈছোঁ আৰু এই লাইটিংবিলাকৰ ৰিজাল্ট আপোনালোকক সন্ধিয়া দেখুৱাম, কাৰণ এতিয়া পোহৰত ভাল নেদেখে। চ' যেতিয়া আন্ধাৰ হ'ব তেতিয়া বেছি ধুনীয়া দেখি, সেইবাবে আপোনালোকে সন্ধিয়া দেখাব। আৰু এইফালে আমাৰ মায়ে জিকা ফল ছিঙিব গৈছিল, জিকা ছিঙিব গৈছিল। এয়া জিকা ছিঙি আনিছে আৰু দেৱালী হ'ব বঢ়িয়াকৈ। ৰাতি দেৱালী ধুনীয়াকৈ আপোনালোকক দেখুৱাম, তাৰ বাবে আপোনালোকে ভিডিঅ'টো চাই থাকিব। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া। এইটো হৈছে সৰভোগৰ কালী মন্দিৰ আৰু ইয়াতে 13 দিনীয়া কাৰ্যসূচীৰে পূজা হয়। চাকি কিমান টকাকৈ দিছে? চাকি কিমান টকাকৈ দিছে? কিমান টকা পিচ? অফাৰ আছে বোলে। ঠিক আছে, চাকি লৈ লওঁ এতিয়া পূজাৰ কাৰণে। খানা লওঁ। ইয়াৰ পৰা ৰাতি জ্বলাবৰ কাৰণে বম ফটকা অকণমান লৈ লওঁ। কমাই ৰাখিম এইটো ইয়াৰ পৰা না, ইয়াৰ পৰা 6 টকাকৈ 120 মই যি পাইছোঁ মই 50 ধৰিলোঁ হা। এইটো 80 টকাকৈ বিক্ৰী হৈছে আৰু এইটো দামটো চানা, এইটো মানে কিনা বেছি হৈছে মোৰ 172 টকা, সেইবিলাকতো ধৰাই নাই। এইফালে গৰম জিলেপি বনাই আছে আৰু জিলেপি দেখি ৰ'ব নোৱাৰিলোঁ, সেইবাবে জিলেপি কিনিবৰ কাৰণে আহি গ'লোঁ। কিনা বৰষুণ। আমি গাইজ এতিয়া বজাৰ কৰি ঘৰলৈ গৈ আছোঁ আৰু দেৱালী বুলি মই দাড়িখিনি অকণমান কাটি দিলোঁ। এই বাৰীফালে কিনকিনা বৰষুণো পৰি আছে আৰু ঘৰত গৈ কলগছ কাটিব আছে। এই সকলোবিলাক আপোনালোকক দেখুৱাম, তাৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু সেয়া নিমকি জিলাপি লৈছোঁ খাবৰ কাৰণে। আজি বোলে মিঠা বস্তু খাব লাগে, সেইবাবে জিলেপিকে লৈছোঁ আৰু। চ' গাইজ মই এতিয়া কলপুলি লগাবৰ কাৰণে কলগছ কাটিবলৈ আহিছোঁ। এইখন লৈ আহিছোঁ আৰু এই পিছফালে নিকিতা লুকাইছে। তাইক মই একচুৱেলি ভিডিঅ' কৰিবৰ কাৰণে তাইক লৈ আহিছোঁ লগত। তাই মানে মোবাইলটো ধৰি দিব, তাৰ বাবে। আৰু এতিয়া কাটি লওঁ। এইবিলাক আমাৰ চাৰিওফালে কলগছ আছে। এইফালে কলপুলিটো কাটি লোৱাৰ আগতে অকণমান চাফা কৰি লৈছোঁ। এতিয়া কাটি লৈছোঁ, এতিয়া কাটি আছোঁ আৰু নিকিতাই মোবাইলটো ধৰি আছে। আৰু মই কাটি হোৱাৰ পিছতে চানা আহি পালে আৰু আমি দুয়োটাই একেলগে পুতিবলৈ লৈ গৈ আছোঁ। আৰু আমাৰ লগত টমিও আহিছে এইজন। কলজোপা বহুতেই হেভি, সেইকাৰণে অকলে দাঙিব বহুত অসুবিধা। সেইকাৰণে আমি দুয়োটাই দাঙাৰ কাৰণে আমাৰ ভাল হৈছে, সুবিধা হৈছে মোৰ। আজি যিহেতু দেৱালী, সেইকাৰণে মায়ে মন্দিৰত শৰাই এখন দিছে। তো গাইজ আমি এতিয়া এয়া খাই আছোঁ, এয়া জিলেপি আৰু পায়স। বাহিৰত বহুত বৰষুণ, তাৰ কাৰণে আমি চাকি জ্বলাব পৰা নাই, লাইট জ্বলাব পৰা নাই। তথাপিও আপোনালোকক লাইটবিলাক জ্বলাই দেখুৱাম কেনেকুৱা হৈছে ক'ব। আৰু এইফালে চানা আছে, মা আৰু নিকিতাই পায়স খাই আছে। এই আমাৰ টমিয়ে চাই আছে। এয়া আপোনালোকে দেখিছে পুৰা বৰষুণৰ কাৰণে আমি চাকি জ্বলাব পৰা নাই, সেইবাবে আজি এনেকৈ বাহিৰতে চাকি জ্বলাইছোঁ। এনেকৈ লাইট দিছোঁ, এনেকৈ
দুৱাৰ মুখত চাকি জ্বলাইছোঁ। চ' গাইজ বতৰ বহুতেই বেয়া, পূৰা বৰষুণ দি আছে সন্ধিয়াৰ পৰা মানে আজি গোটেই দিনটোৱে বৰষুণ। সেইবাবে আজি চাকি জ্বলোৱা নহ'ল। সেইফালে মোক পোহৰ দিয়াৰ কাৰণে চানাই চাকি মম ধৰি আছে, এইফালে নিকিতাই ৰৈ আছে। আৰু চাকিটো জ্বলাব নোৱাৰিলোঁ, কিন্তু আমি লাইটিং কৰিছিলোঁ। লাইটিংখিনিকে আপোনালোকক দেখুৱাম। এয়া ইমান কষ্ট কৰি কলপুলি পুতিছিলোঁ, এনেকৈ বনাইছিলোঁ দুডাল কলপুলি পুতি, কিন্তু দেখুৱাব নোৱাৰিলোঁ। আৰু এইফালে এইটো এই ছাইডৰ পৰা দেখাইছোঁ, সন্মুখৰ পৰা আৰু ধুনীয়া দেখিলে হয়, কিন্তু পাতকেইটাৰ কাৰণে ভালকৈ দেখাব পৰা নাই। চ' সেয়াই আৰু আৰু গাইছ আজি দেৱালীৰ কাৰণে মই কুৰ্তা চুৰ্তা একদম পিন্ধি লৈছোঁ ধুনীয়াকৈ। আৰু বতৰটো বহুত বেয়া কাৰণে চাকিবিলাক নুমাই গৈ আছে, তাৰ কাৰণে আমাৰ বহুত কষ্ট হৈছে। তথাপিও আমি জ্বলাই আছোঁ আৰু দেখুৱাই আছোঁ। এতিয়া এইফালে বৰ্তমানো দি আছে, মায়ে চাকি জ্বলাই আছে। কেনেকুৱা অৱস্থা, বতাহৰ কাৰণে চাকিবিলাক নুমাই যাব খুজিছে এনেকৈ। তথাপিও এনেকৈ জ্বলাইছোঁ আৰু এইবিলাক চাব পাৰে, এই আধা দি এইবিলাক নুমাই গৈছে। যি কি নহওক, আপোনালোক সকলোকে আকৌ এবাৰ দিৱালীৰ বহুত বহুত শুভেচ্ছা থাকিল। যিহেতু যোৱাকালি বহুত বৰষুণ আছিল, তাৰ কাৰণে আমি চাকি জ্বলাব নোৱাৰিলোঁ, আৰু আজি চাকি জ্বলাইছোঁ। আজি খুবেই ভাল লাগিছে, কালি মনটো বেয়া হৈ আছিল। চ' সেইবাবে ভিডিঅ'টো ভালকৈ কণ্টিনিউ নকৰিলোঁ। আৰু আজি আমি চাকি জ্বলালোঁ, আৰু নেক্সট আমি বম ফুটাম। বম ফুটাবৰ কাৰণে প্লেয়াৰ আহিছে এইবিলাক। ফুটা মই ভিডিঅ' কৰি আছোঁ দিয়া। এই কাটাতে ফুটকো Pareo. আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল, আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব, আৰু লগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।